Hello everyone, সকলোকে মোৰ YouTube channel Jimon Life and Stories লৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি আহিছো দা হুলক হেৰিটেজ লৈ। এয়া আছে যোৰহাটৰ বাহনী চাহ বাগিচাত। আমি গৈছিলো ফুৰিবলৈ নাগালেণ্ড আৰু ঘূৰি আহি ইয়াতে দুপৰীয়াৰ সাজ খাম বুলি আগতে যোগাযোগ কৰি থৈছিলো। পিছে তাত ফুৰুতে আমাৰ বহুত দেৰি হ'ল। দুপৰীয়া গৈ এতিয়া গধূলি হ'বৰে হ'ল। ইয়ালৈ আহিছো যেতিয়া আপোনালোককো অলপ দেখুৱাও বুলি ভাবিলো। ভিডিও চাই ভাল পালে লাইক কমেন্ট শেয়াৰ নকৰাকৈ নাথাকিব। আপোনালোকৰ এটা লাইক আৰু কমেন্টে আমাক কাম কৰি যাবলৈ বহুত উৎসাহ দিয়ে। আৰু যিসকলে মোৰ ভিডিও প্ৰথম চাইছে তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰি লয়। এতিয়া বলক ইয়াতনো কি আছে চাওঁগৈ। এইখন হ'ল ইয়াৰ এন্ট্ৰি গেট। ইয়াত প্ৰৱেশ কৰিবৰ কাৰণে সামান্য পৰিমাণৰ প্ৰৱেশ মাচুল এটা লোৱা হয়। এইফালে সোমায়ে দেখিলো গৰু গাড়ীৰ চকা। দেখিছেনে এইকেইটা গৰু গাড়ীৰ চকা এনেকৈ সজাই থৈছে। আজিকালিতো এইবিলাক দেখি পাবলৈকে নাই। চাৰিওফালে চাহ বাগিচা দেখিছে নহয়। চাহ গছৰ মাজতেই গোটেই ঠাইখিনি আছে। পৰিৱেশটো বেয়া লগা নাই। এইফালে যদি চাহ গছ, এইফালে আকৌ ওখ ওখ চেগুন গছ। তাৰ মাজেৰে আহি আছো আমি। কোনোবাই বাৰু ভাবিব পাৰিছিলেনে এসময়ত এই জংঘলত থকা গছবোৰৰ প্ৰাতেৰে প্ৰস্তুত কৰা পানীয়ই আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিব, যাৰ নামেৰে অসমক বিশ্বই চিনি পাব। এতিয়াচোন ৰাতিপুৱা চাহকাপ নহ'লে আমাৰ দিনটো আৰম্ভই নহয়। এইফালে সোমাই যাওঁ বলক, কি কিনো আছে আপোনালোকক দেখুৱাওঁগৈ। এয়া সোমাই আহি সন্মুখত এখন সেউজীয়া ঘাঁহনি দেখিলো। এই কটেজসমূহ ব্ৰিটিছৰ দিনৰ চাংবাংলোৰ আৰ্হিৰে নিৰ্মাণ কৰিছে। ইয়াত সকলো ধৰণৰ আধুনিক সা-সুবিধা উপলব্ধ। চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি কিছু সময় নিৰিবিলি পৰিৱেশত কটাওঁ বুলিলে এয়া এক সুন্দৰ ঠাই। দূৰত যি দেখিছে সেইটো হ'ল ইয়াৰ পাকঘৰ। এইফালে খেৰ বাঁহেৰে নিৰ্মিত এইটো হ'ল এটা খোৱা ঘৰ। এইটোতো আপোনালোকে বহি খাব পাৰে, নতুবা আৰু এটা পকাকৈ ঘৰ বনাই থোৱা আছে, তাতো খাব পাৰিব। ইতিমধ্যে বহু দেৰিও হ'ল আমাৰ খোৱা বস্তুবোৰ আহিলে। সেই বোলো আমি সোনকালে খাই লওঁ, কাৰণ ভোকো বহুত লাগিছে, ভাগৰো লাগিছে। সেইকাৰণে সকলোৱে খাবলৈ লাগিছো। আমি ইয়াত অৰ্ডাৰ দিছিলো চিকেন আৰু পৰ্ক থালি। লগতে আমি কৈছিলো সৰু মাছো দিবলৈ। তেওঁলোকে সৰু মাছ পাতত দিয়া আৰু ফ্ৰাই দুইটাই দিছিল। থালিত আছিল অসমৰ বহুকেইবিধ ব্যঞ্জন। খাৰৰ পৰা ঢেকীয়ালৈ, খৰিচাৰ পৰা মৰিচালৈ আৰু বহুকেইবিধ পিটিকা, চাটনি সকলোবোৰে আছিল। সকলোবোৰ একেলগে লৈ লৈছো আৰু খাই বৈ বোলো সোনকালে যাব লাগে। এয়া মই ললো চিকেন। খাই মেলি হ'ল। ইফালে দেখিছে আন্ধাৰে হ'বৰ হ'ল। এইফালে সেলফি পইণ্ট কেইটামানো বনাই ৰাখিছে।
এইফালেনো কি আছে বোলো আপোনালোকক অকণমান দেখুৱাওঁ এইখিনি পিচ লিলি দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে এইফালে এখন দলং বনাই থৈছে দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ দলংখন ধুনীয়া লাগিছে বাৰু দেখিবলৈ কিন্তু এতিয়া এন্ধাৰ হ'ব হ'ল আমাৰ যে এখনো ফটো তোলা নহল এইফালে মানুহ বহিবৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা ৰখা হৈছে আৰু সৰু ল'ৰা-ছোৱালীয়ে খেলিব পৰা বিভিন্ন বস্তু ইয়াত দেখিলো এই আন্ধাৰ হ'বলৈ লৈছে আৰু এই ভিডিঅ'টো আজি ইয়াতে সামৰো সকলো ভালে থাকক আজিলৈ আহিছো